নমস্কাৰ, গীতুৰ আখৰলৈ স্বাগতম। আজি মই বুটৰ দাইলৰ পৰঠা বনাম অতি সহজ উপায়েৰে। এতিয়া ইয়াৰ বাবে লাগিব মোক আটা 2 কাপ লৈছোঁ। ইয়াত অকণমান নিমখ দিছোঁ, আপোনালোকে সোৱাদ অনুসৰি নিমখটো দিব। আটাখিনি চালি ল'লে ভাল হয়। এতিয়া মই ইয়াত তেল দিছোঁ 2 চামুচ। ভালদৰে এতিয়া লাৰি ল'ম। গোটেই তেল আৰু নিমখখিনি ভালদৰে মিশ্ৰণ হোৱাৰ কাৰণে এতিয়া মই ঠাণ্ডা পানীৰে মাৰিছোঁ। আপোনালোকে গৰম পানীও ল'ব পাৰে। মই ঠাণ্ডা পানীৰে আটাখিনি ভালদৰে লৰাই লৈছোঁ। এনেদৰে চামুচেৰে ভালদৰে লৰাই লৈছোঁ। অলপ পানী কম হৈছিলে, আকৌ অকণমান দিছোঁ। এতিয়া মই ভালদৰে এইখিনি মাৰি ল'ম। এতিয়া মোৰ এই আটাখিনি মৰা হৈ গ'ল। এইখিনি মই এতিয়া প্ৰায় 30 মিনিট সময়ৰ বাবে ঢাকি থৈ দিম। এতিয়া মই আটাৰ ভিতৰত ভৰাই দিবলৈ বুটৰ দাইলখিনি প্ৰস্তুত কৰিম। তাৰ বাবে লাগিব নহৰু, আদা, কেঁচা জলকীয়া, গোটা জিৰা, ধনিয়া পাউডাৰ আৰু আমচুৰ পাউডাৰ। এইখিনি মই আগতেই সিজাই লৈছিলোঁ। এতিয়া মই কেৰাহীত তেল 2 চামুচ দিছোঁ। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াত গোটা জিৰা ফুটিবলৈ দিম। গোটা জিৰা ফুটাৰ পিছতে মই ইয়াত নহৰু, জলকীয়া আৰু আদাখিনি দিলোঁ। এনেদৰে লৰাই দিব। ধনিয়া গুড়িখিনি দিলোঁ। মই দালিখিনি ভালদৰে লৰাই দিম। দাইলত মই আগতে নিমখ দিছিলোঁ। এতিয়া মই নিমখ দিয়া নাই। এইখিনি শুকানকৈ মই ভাজি ল'ম। ইয়াত মই আমচুৰ পাউডাৰখিনি দি দিলোঁ। এতিয়া মই এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম আৰু মই মিক্সিত মাৰি গুড়া কৰি ল'ম। এতিয়া মই মাৰি থোৱা আটাখিনি অকণমান তেল দি আকৌ অলপ মাৰি লৈছোঁ। এইখিনি মই মিক্সিত গুড়া কৰি লৈ এইখিনি ৰেডি হৈছে। এয়া এতিয়া মই আটাখিনি সৰু সৰুকৈ এনেকৈ লাড়ু বনাই ল'ম। মই এতিয়া 2খন আপোনালোকক বনাই দেখুৱাম। ভালদৰে
বেলি লওঁ। এইখন মই বেলি ল'লোঁ। আপোনালোকে বেলোতে অলপ আটাত শুকান আটাত লেটিয়াই ল'ব, তেতিয়া ওলাই নাযায়। এনেও অভ্যাস হোৱাৰ পিছত আপোনাৰ ওলাই নাযায়। মোৰ ওলাই যোৱা নাই, দেখিছেনে? মই বনাই দেখুৱাম। তাৱাখনত অলপ প্ৰথমে তেল দি ল'ব। এইখন লাহেকৈ উঠাই আপুনি তেল দিব। হোৱাৰ পিছত আপুনি উঠিয়াই দিয়ক। উঠিয়াই দিব। দেখিছেনে? এইখন মই নমাই দিম। এতিয়া টমেটো চচ বা আচাৰেৰে গৰমে গৰমে খাই চাব। মই আশা কৰোঁ সকলোৱে ভাল পাব। ভিডিঅ'টো ভাল পাইছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।